প্ৰাক্তন সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে সৰব হৈছে শ্বেৰবান আলী। আব্দুল খালেক আসল কংগ্ৰেছী নহয়। খালেকৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ। এসময়ত তৰুণ গগৈৰ পোষ্টাৰ ফালিছিল আব্দুল খালেকে। প্ৰয়াত সাংসদ ইছমাইল হুছেইনৰো বিৰোধিতা কৰিছিল। ৰকিবুল হুছেইনৰো বিৰোধিতা কৰিছিল আব্দুল খালেকে। আব্দুল খালেক প্ৰকৃত কংগ্ৰেছী নহয় বুলি মন্তব্য কৰিছে শ্বেৰবান আলীয়ে। খালেক সাহাবৰটো এইবোৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই। খালেক সাহাব নিজে টিকেট নাপালে কোনোবা দিনা কংগ্ৰেছ কৰে নেকি? যেতিয়াই খালেক সাহেবে টিকেট পোৱা নাই প্ৰত্যেকবাৰে খালেক সাহেবে মানে বেম্বু কংগ্ৰেছী কৰিছে বা কংগ্ৰেছ কৰিছে। যোৱা বছৰ ৰকিবুল হুছেইনক ভোট দিয়া নাই, তাৰ আগতে ইছমাইল হুছেইনক ভোট দিয়া নাই। তৰুণ গগৈ সাহাব পঞ্চায়ত ইলেকশ্যনত তেওঁ বিৰোধ কৰিছে। তৰুণ গগৈ সাহাব তৰুণ গগৈ সাহাবে খালেক সাহাবক মুখ্য কিবা পাতিছিলে, স্পোক্স পাৰ্চন পাতিছিলে, ৱাকফ বৰ্ডৰ চেয়াৰমেন দিছিলে। এই তৰুণ গগৈ সাহাবক কেনেদৰে অপমান কৰিছিলে গোটেই অসমবাসীয়ে জানে। তৰুণ গগৈ সাহাবৰ ফটো ফালি পেলাইছিলে। আৰু খালেক সাহাব নিজৰ বুকুত হাত থৈ কওকচোন, তেওঁ টিকেট নোপোৱাকৈ কোনোবা দিনা কংগ্ৰেছ কৰিছেনে? তেওঁহে আচল কংগ্ৰেছৰ মানে শত্ৰু। তেওঁ আৰু মোক সমালোচনা কৰিব আহে। তেওঁৰ সমালোচনা কৰাৰ অধিকাৰ নাই। তেওঁ ৰাইজক স্পষ্টীকৰণ দিয়ক যে তেওঁ তৰুণ গগৈ ছাৰৰ ফটো ফালি পেলাইছিল নে নাই সৌহিদিনালৈ। হিমন্ত বিশ্ব শৰ্মাৰ লগত আছিল নে নাই? তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ লগত থাকি কংগ্ৰেছৰ বিৰুদ্ধাচৰণ কৰিছিল নে নাই? তৰুণ গগৈ ছাৰৰ বিৰুদ্ধাচৰণ কৰিছিলে নাই? ৰকিবুল হুছেইন MP খেলোতে তেওঁ বাছ কংগ্ৰেছী কৰিছে নাই? ইছমাইল হুছেইন স্বৰ্গীয় ইছমাইল হুছেইনে তেওঁক পায়খানাৰ কিট বুলি কৈছিলে, কিটতকৈ অধম। গতিকে খালেক সাহাবৰ নিচিনাই টাউটৰ কথাৰ মই ৰিপ্লাই দিয়াৰ দৰকাৰ নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।